শ্ৰীমন্ত শংকৰ বড়োৰ আৰ্হিমতে সমাজখন একত্ৰিত কৰাৰ উপায় হিচাপে বহুতো মাধ্যম দি গ'ল। 1 নম্বৰ ভাওনা, 2 নম্বৰ সম্প্ৰীতি ভোজ ইত্যাদি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ জৰিয়তে অসমীয়া জাতিটোক একত্ৰিত কৰিবৰ কাৰণে গুৰুজনে আমাক দেখুৱাই দিয়া পাঠ অনুসৰি আমি প্ৰতি বছৰে এই 209 ঘৰ মানুহ লগ লাগি একেলগে পুথি ভোজন কৰোঁ আৰু যাতে আমাৰ ঢলপুৰীয়া গাঁওখন এই 209 ঘৰ মানুহৰ সৈতে একত্ৰিত হৈ চিৰযুগমীয়া হৈ ৰয়, তাকে মই কামনা কৰোঁ। আমি ঢলপুৰীয়া খেল সমাজৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে শুনি সুখী হ'ব যে আমি ঢলপুৰীয়া খেল সমাজ 209 ঘৰ গৃহস্থীৰ এখন খেল সমাজ। এই খেল সমাজখনত যোৱা মাঘ মাহৰ 24 তাৰিখে আমি মাঘৰ যিটো চাউল সেৱা খোৱাৰ এটা সিদ্ধান্ত কৰিছিলোঁ, কিন্তু আমাৰ গাঁৱৰ প্ৰায় 3 গৰাকী মানুহ মৃত্যু হোৱাৰ কাৰণে প্ৰায় 30 ঘৰ মানুহ আঁতৰ হ'বলগীয়া হোৱাত ৰাইজে পুনৰ বহি ফাগুনমহীয়া খোৱাৰ এটা প্ৰয়াস কৰিছিলোঁ। কিন্তু ফাগুনমহীয়া যিকেইটা দেওবাৰ আছিল, সেই গোটেইকেইটা দেওবাৰে দিনত একাদশী হোৱাৰ কাৰণে আমি ফাগুনমহীয়াও খাব নোৱাৰি আজি চ'ত মাহৰ 9 তাৰিখ 23 মাৰ্চ তাৰিখে সমূহ ঢলপুৰীয়াবাসী ৰাইজে একত্ৰিত হৈ এই বৰি পথাৰতে আমি চাউল সেৱাৰ খোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ খেল সমাজত প্ৰায় 209 ঘৰ মানুহ আছে। এই 209 ঘৰ মানুহত আমি বিভিন্ন জাতি উপজাতি একেলগে বসবাস কৰিছোঁ। আজি আমাৰ 3টা পাক হৈছে। যিসকল পৰমাৰ্থী ব্যক্তি, যিসকল মালা বস্তু লৈছে তেখেতসকলৰ এটা পাক, আৰু যিসকল ব্ৰাহ্মণ সমাজ আছে সেই সকলো আমাৰ লগত একেলগে থাকে, তেখেতসকলৰ এটা পাক। আৰু আমি 6 গৰাকী গোসাঁইক আমন্ত্ৰণ জনাই এই প্ৰায় 1000 মানুহৰ যি চাউল সেৱা ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ চাউল সেৱা খাব হৈছে। গতিকে আমি ঢলপুৰীয়াবাসী ৰাইজৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য